নলবাৰী কাণ্ডই এই মুহূৰ্তত সকলোৰে মাজত তুলপাৰ লগাইছে। এজন ছাত্ৰ নেতা এজন আছু নেতাক অতি নৃশংসভাৱে হত্যা কৰা হ'ল। দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰা হ'ল এজন যুৱ নেতা এজন ছাত্ৰ নেতাক আৰু মাধুৰ্য বৰ্মন নামৰ এই ছাত্ৰ নেতাজনক হত্যাৰ আঁৰত আছে লাভ জেহাদৰ প্ৰসংগ। লাভ জেহাদৰ পৰিণতিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল, যি সময়ত ৰাজ্য চৰকাৰ কঠোৰ হৈছে, যি সময়ত লাভ জেহাদ বন্ধ কৰিবৰ বাবে চৰকাৰে আইন প্ৰণয়ন কৰিছে আৰু তেনে সময়তেই এই লাভ জেহাদৰ ঘটনাই স্বাভাৱিকতে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত নলবাৰী শেহতীয়া কিছু চাঞ্চল্যকৰ খবৰ, য'ত নেকি সন্দেহজনক দুৰ্বৃত্তই মিয়া সম্প্ৰদায়ৰ বিশেষ দুৰ্বৃত্তই হত্যা কৰাৰ ঘটনা এই মুহূৰ্তত সকলোৰে চকু কপালত তুলিছে। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এই নৃশংস আক্ৰমণ সংঘটিত হোৱাৰ এক চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে। নলবাৰীত দেওবাৰে ফুট গধূলিতে সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনাটো। স্কুটিৰে নলবাৰী চহৰৰ পৰা কিতাপ কিনি ঘৰলৈ গৈ আছিল সম্পৰ্কীয় ভনীয়েকৰ সৈতে মাধুৰ্য বৰ্মন, আৰু তাৰ পিছতেই পূৰ্বৰে পৰাই খাপ পিটি থকা চোকা অস্ত্ৰ লৈ হাতত দা লৈ খাপ পিটি থকা দুই দুৰ্বৃত্তই আগচি ধৰে স্কুটিখন, আৰু তাৰ পিছতে যুৱতীগৰাকীক অপহৰণৰ চেষ্টা চলায় আৰু সেই আৰু তেতিয়াই যুৱতীগৰাকীৰ লগতে মাধুৰ্যকো ভয়ানক ৰূপত আক্ৰমণ চলায় আৰু তেজেৰে তুমুৰলি মাধুৰ্যৰ থিতাতে প্ৰাণ হেৰুৱায়। এই বৰ্বৰ এই নৃশংস কাণ্ড সংঘটিত হ'ল নলবাৰীত যোৱা দেওবাৰে সন্ধিয়া ফুট গধূলিত, আৰু তাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইগৰাকী হৈছে মাধুৰ্য বৰ্মন, এগৰাকী অত্যন্ত মেধাসম্পন্ন যুৱক, এজন অত্যন্ত মেধাসম্পন্ন ছাত্ৰ, আৰু এই মাধুৰ্য বৰ্মনকে সম্পৰ্কীয় ভনীয়েকক লগত লৈ নলবাৰীৰ পৰা ঘৰ অভিমুখে ৰাওনা হোৱাৰ সময়ত এই আক্ৰমণৰ বলি হ'বলগীয়া হ'ল এইজন মেধাৱী ছাত্ৰ। আৰু তাৰ পিছত চাওক পৰিস্থিতি, অতি ভয়াৱহ এটা পৰিস্থিতি এই মুহূৰ্তত। এয়া বাসগৃহৰ সেই পৰিৱেশ, সেই মৰ্মান্তিক, সেই হৃদয় বিদাৰক পৰিৱেশ আচলতে অনিচ্ছা সত্ত্বেও আমি দেখুৱাবলগীয়া হৈছে সেই পৰিৱেশ। ৰাজপথত এইখন হৈছে সেই স্কুটিখন য'ত স্কুটিখন আগচি ধৰি আক্ৰমণ কৰা হৈছিল, আৰু এই সমগ্ৰ ঘটনাৰ আঁৰত এটা বিশেষ সম্প্ৰদায়ৰ দুই দুৰ্বৃত্ত জড়িত থকা, অৰ্থাৎ একাংশই এয়া মিয়া দুৰ্বৃত্তৰ কথাও উল্লেখ কৰিছে। মিয়া দুৰ্বৃত্তই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে, য'ত নেকি UCC বলবৎ কৰা হৈছে। UCC বলবৎ কৰি এনেসমূহ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে, কিন্তু তাৰ পিছতো এই দুঃসাহস কৰিছে এনে একাংশ দুৰ্বৃত্তই। বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্ত মিয়া দুৰ্বৃত্তৰ দ্বাৰা এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ তথ্য সন্মুখলৈ আহিছে। এক কথাত লাভ জেহাদৰ বলি হ'বলগীয়া হ'ল মাধুৰ্য বৰ্মন আৰু তেওঁৰ সম্পৰ্কীয় ভগ্নী। গতিকে এই ভয়ংকৰ কাণ্ডক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি ঘটনাৰ সবিশেষ ইতিমধ্যে জনাইছোঁ। নলবাৰীৰ গংগাপুৰত দেওবাৰে ফুট গধূলিত এই নৃশংস আক্ৰমণৰ ঘটনা সংঘটিত হয়। গংগাপুৰ দলঙৰ সমীপত পূৰ্বৰে পৰা খাপ পিটি আছিল। মোমায়েকৰ ঘৰলৈ গৈছিল মাধুৰ্য। প্ৰথমে মোমায়েকৰ ঘৰৰ পৰা সম্পৰ্কীয় ভনীয়েক অৰ্থাৎ মাহীয়েকৰ জীয়েক মৃদুস্মিতাক লগত লৈ নলবাৰীলৈ আহিছিল। নলবাৰীলৈ আহি নলবাৰী চহৰৰ পৰা উভতি গৈছিল, আৰু তেনে সময়তে গংগাপুৰৰ দলঙৰ ওপৰত খাপ পিটি ৰৈ আছিল দুই দুৰ্বৃত্ত, আৰু সেই দুই দুৰ্বৃত্তই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰা তথ্য পোহৰলৈ আহিছে। ৰ'জ আলী, ইতিমধ্যেই ৰ'জ আলী বুলি জানিব পৰা হৈছে, এজন সহযোগীক আৰক্ষী আটক কৰাৰো খবৰ আহিছে। ৰ'জ আলীৰ লগতে আসিক আলী নামৰ আন এটা দুৰ্বৃত্তই এই আক্ৰমণত জড়িত থকাৰ তথ্য লাভ কৰা হৈছে। ৰ'জ আলীয়ে সেই যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল, আৰু সেই প্ৰেমৰ প্ৰস্তাৱ বাৰে বাৰে প্ৰত্যাখ্যান কৰি আহিছিল, আৰু যাৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। ৰ'জ আলী আৰু আসিক আলী এই দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে। সংকটজনক অৱস্থাত বৰ্তমান 17 বছৰীয়া যুৱতীগৰাকীক GMCHলৈ প্ৰেৰণ কৰা তথ্য জানিব পৰা হৈছে। যুৱতীগৰাকীক বিবাহত আবদ্ধ হ'বলৈ বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আহিছিল, বিবাহত বহিবৰ বাবে বাৰম্বাৰ প্ৰস্তাৱ দি আহিছিল, আনকি ভাবুকি প্ৰদান কৰি আহিছিল, আৰু তাৰ পৰিণতিত এই নৃশংস ঘটনা সংঘটিত হ'ল নলবাৰীৰ গংগাপুৰত দেওবাৰে ফুট গধূলিতে। সংকটজনক অৱস্থাত ইতিমধ্যেই আমি জনাইছোঁ যুৱতীগৰাকী বৰ্তমান GMCHত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা হৈছে। গংগাপুৰৰ মোমায়েকৰ ঘৰলৈ আলহী খাবলৈ গৈছিল মাধুৰ্য, আৰু তাৰ পিছত ভনীয়েকৰ সৈতে কিতাপ কিনিবলৈ নলবাৰীলৈ গৈছিল।
আৰু বিশেষ সম্প্ৰদায়ৰ দুই যুৱকে মাধুৰ্য আৰু তেওঁৰ ভগ্নী মৃদুস্মিতাক উপৰ্যুপৰি আক্ৰমণ কৰে গংগাপুৰ দলঙৰ সমীপত আৰু তাৰ পিছতে পলায়ন কৰে দুৰ্বৃত্তই ইয়াৰে দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে এতিয়া ৰাজ্যজুৰি তীব্ৰ দাবী উত্থাপন হৈছে যে এই সন্দেহজনক এই বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে ক'ত এই দুঃসাহস পালে এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিব প্ৰেমৰ প্ৰস্তাৱেই নহয় বিয়াত বহিবলৈ ভাবুকি প্ৰদান কৰিব আৰু তাৰ পিছত যেন সকলো সীমা চেৰাই গৈ এই নৃশংস হত্যাকাণ্ডৰ দৰে এটা বৰ্বৰ জঘন্য কাণ্ড সংঘটিত কৰিব গতিকে এই বিষয়ক লৈ ৰাজ্যৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ হাতত কিছু ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াই লৈছো এখন দেখাৰ পিছত অলপ পিছতে সেই পৰা মানুহ আহিছে তাৰপিছত এক্সিডেণ্ট হৈছে তাৰপিছত মই ওলাই আহিছো প্ৰথম দুৰ্ঘটনা বুলি সন্দেহ কৰিছিল কি গাড়ী আছিল স্কুটি এখন আহিছে তাৰপিছত যিগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে কৈছে কোনে হত্যাকাণ্ড কৰিছে তাৰপিছত সেই তাতে তুলিব ধৰিছে তেতিয়া মই আহিলো আটা দিছো আটা দিয়াতে তাহাঁতৰ ঘৰৰ মানুহ আহিছে মই তোমালোকৰ ঘৰৰ মানুহ চোৱাচোন পিছত হামটা মাৰি থৈছে মইনা কোনে আমাক হেৰি কৰা নাই এক্সিডেণ্ট কৰা নাই কিন্তু মাৰি থৈ গৈছে কোনে মাৰিছে কৈছিল নহয় নামটো কৈছে মই নামটো শুনা না অলপ আপুনি শুনা নাছিল নাম দুটা কৈছে ক'ত ক'ত আঘাত পাইছিল দেখিছেনে ইয়াতে হেৰিত ইয়াতে খায়া বুলি কৈছে আৰু ডিঙিত ৰেপিছে ল'ৰাটোতো চাইৰ পিনে লেপিছে ছোৱালীটো দুইঠাতৰ বোলে সেইখিনি মই দেখিছো তাৰপিছত মই পানী আনি দিলো পানী আনি দি ঘৰৰ মানুহ আহিল আহোঁতে সিহঁতে আৰু গম পাইছে কোনে মাৰিছে ছোৱালীটো কৈছে আৰক্ষী আহিছিল আৰক্ষী তাৰে পিছতে আহিছে অলপ লেট হৈছে গোটেই ঘটনাটোত দুগৰাকী বিশেষ ইয়াৰে নহয় ল'ৰা দুটা ইয়াৰে নহয় আমাৰ ইয়াৰে অলপ দূৰৰ কালাগছিৰ বুলি কৈছে পূব কালাগছিৰ বুলি কৈছে মই সেইখিনিয়ে গম পাইছো গতিকে গোটেই ঘটনাটোক লৈ আপোনালোকে কি দাবী জনাব কাৰণ ল'ৰাটো বেছি নিৰ্দোষী তাক গেলি বেয়া লাগিছে একদম সৰু ল'ৰা পঢ়ি আছে সেইটোৱে মাকৰ ল'ৰা আছিল আজি মাকটো কেনেকৈ থাকিব ময়ো নোৱাৰো থাকিব একদম বেয়া লাগিছে গাড়ীখন দেখাৰ পিছত অলপ পিছতে সেই পৰা মানুহ আহিছে তাৰপিছত এক্সিডেণ্ট হৈছে তাৰপিছত মই ওলাই আহিছো প্ৰথম দুৰ্ঘটনা বুলি সন্দেহ কৰিছিল কি গাড়ী আছিল স্কুটি এখন আহিছে তাৰপিছত যিগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে কৈছে কোনে হত্যাকাণ্ড কৰিছে তাৰপিছত সেই তাতে তুলিব ধৰিছে তেতিয়া মই আহিলো আটা দিছো আটা দিয়াতে তাহাঁতৰ ঘৰৰ মানুহ আহিছে মই তোমালোকৰ ঘৰৰ মানুহ চোৱাচোন পিছত হামটা মাৰি থৈছে মইনা কোনে আমাক হেৰি কৰা নাই এক্সিডেণ্ট কৰা নাই কিন্তু মাৰি থৈ গৈছে কোনে মাৰিছে কৈছিল নহয় নামটো কৈছে মই নামটো শুনা না অলপ আপুনি শুনা নাছিল নাম দুটা কৈছে ক'ত ক'ত আঘাত পাইছিল দেখিছেনে ইয়াতে হেৰিত ইয়াতে খায়া বুলি কৈছে আৰু ডিঙিত ৰেপিছে ল'ৰাটোতো চাইৰ পিনে লেপিছে ছোৱালীটো দুইঠাতৰ বোলে সেইখিনি মই দেখিছো তাৰপিছত মই পানী আনি দিলো পানী আনি দি ঘৰৰ মানুহ আহিল আহোঁতে সিহঁতে আৰু গম পাইছে কোনে মাৰিছে ছোৱালীটো কৈছে আৰক্ষী আহিছিল আৰক্ষী তাৰে পিছতে আহিছে অলপ লেট হৈছে গোটেই ঘটনাটোত দুগৰাকী বিশেষ ইয়াৰে নহয় ল'ৰা দুটা ইয়াৰে নহয় আমাৰ ইয়াৰে অলপ দূৰৰ কালাগছিৰ বুলি কৈছে পূব কালাগছিৰ বুলি কৈছে মই সেইখিনিয়ে গম পাইছো গতিকে গোটেই ঘটনাটোক লৈ আপোনালোকে কি দাবী জনাব কাৰণ ল'ৰাটো বেছি নিৰ্দোষী তাক গেলি বেয়া লাগিছে একদম সৰু ল'ৰা পঢ়ি আছে সেইটোৱে মাকৰ ল'ৰা আছিল আজি মাকটো কেনেকৈ থাকিব ময়ো নোৱাৰো থাকিব একদম বেয়া লাগিছে আৰু সেয়া প্ৰত্যক্ষদৰ্শী ভাষ্য আপোনালোকে শুনিলে কিমান শিহৰণকাৰী আছিল সেই ভয়াৱহ সেই মুহূৰ্তখিনি প্ৰত্যক্ষদৰ্শী ওচৰ চুবুৰীয়া গংগাপুৰ দলঙৰ স্থানীয় সেই গংগাপুৰ দলঙৰ কাষৰ আৱাসীৰ সেয়া আছিল ভাষ্য আৰু তেওঁলোকে প্ৰথম অৱস্থাত এটা দুৰ্ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছিল আৰু দুৰ্ঘটনা বুলি সন্দেহ প্ৰকাশ কৰি যেতিয়া হাহাকাৰ লাগিল ৰাইজ গোট খালে আৰু তাৰপিছত মৃদুস্মিতা বৰ্মন যিগৰাকী যুৱতীক বিবাহৰ বাবে ভাবুকি প্ৰদান কৰিছিল আৰু সেই 17 বছৰীয়া ছাত্ৰীগৰাকীয়ে তাৰ পিছত উপস্থিত ৰাইজক ক'লে যে আমাৰ দুৰ্ঘটনা হোৱা নাই বা আমাৰ এক্সিডেণ্ট হোৱা নাই আমাক হত্যা কৰাৰ চেষ্টা কৰা হৈছে আমাক আক্ৰমণ কৰা হৈছে আৰু সেই কথাখিনি কোৱাৰ পিছতে আকৌ হাহাকাৰ লাগিল ৰাইজৰ মাজত আৰু ইতিমধ্যেই তেজে তুমুৰলি মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাইছিল আৰু সংকটজনক অৱস্থাত যুৱতীগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা হ'ল অত্যন্ত মেধাৱী এজন ছাত্ৰ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এজন কৰ্মী আছিল মাধুৰ্য বৰ্মন আৰু মাধুৰ্য বৰ্মনৰ সেই সম্পৰ্কীয় ভনীয়েক মাহীয়েকৰ ছোৱালী মৃদুস্মিতাক বচাবলৈ গৈ এনেদৰে দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ'ল এতিয়া সৰ্বত্ৰে দাবী উত্থাপন হৈছে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওক আনকি এনেকুৱাও দাবী উত্থাপন হৈছে যে এনকাউণ্টাৰ কৰা হওক কাৰণ এনকাউণ্টাৰ
কৰিহে দোষীক শাস্তি দিয়া হওক এনেধৰণৰ দাবীও কিন্তু এই মুহূৰ্তত ৰাইজে উত্থাপন কৰা দেখিবলৈ পোৱা হৈছে। আগবঢ়াইছো আৰু কিছু মন্তব্য। অতি দুখ লগা বিষয়। যিজনী ছোৱালী এই ঘটনাটো কৰিলে তেওঁ মোৰ ছাত্ৰী আছিল আৰু অতি তীক্ষ্ণবান ছাত্ৰী আছিল। বিভিন্ন প্ৰতিযোগিতামূলক সুনাম অৰ্জন কৰিছিল আমাৰ বিদ্যালয়ৰ পৰা। গতিকে তেওঁলোকৰ এই ঘটনাটোত সঁচাকৈ আমাৰ অঞ্চলবাসী মৰ্মাহত হৈছে আৰু ইয়াৰ মানে উপযুক্ত শাস্তি, দোষীক বিচাৰি উপযুক্ত শাস্তি দিয়াৰ কাৰণে আমি চৰকাৰী পক্ষক, বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যাতে অতি সোনকালে এই দুষ্কৃতিকাৰীক ধৰি উপযুক্ত শাস্তি দিয়ে, তাৰ কাৰণে আহ্বান আপুনি কৈছে যে আপোনাৰ বিদ্যালয় একে ক্লাছৰে আৰু সেইখিনি সময়ত সাধাৰণতে মানে অপৈণত, তেওঁলোকে নিজৰ বিচাৰ বিবেচনা কৰিব নোৱাৰে। কিন্তু পিছত এই যিটো ভালপোৱা, এই ভালপোৱাটো বিচৰা নাই ছোৱালীজনীয়ে। উপযুক্ত যেতিয়া হ'ল জানিলে আৰু প্ৰত্যাখ্যান কৰিলে। প্ৰত্যাখ্যান কৰাৰ কাৰণে হয়তো এই ঘটনাটো ঘটালে। ই দেশৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কাৰণ দুটা সম্প্ৰদায়ৰ মাজত এনেকুৱা ঘটনা হ'লে আমাৰ মাজত থকা যি ভাতৃত্ববোধ, এই ভাতৃত্ববোধত কলংক আনিব। এই কলংকিত যি ব্যক্তি, যিকেইজন ছাত্ৰ, সেইকেইজন ছাত্ৰক উপযুক্ত শাস্তি দি আমাৰ মাজত যাতে মিলা প্ৰীতিটো বজাই ৰাখে, তাৰ কাৰণে আহ্বান। কেনেকুৱা শাস্তি দাবী কৰিছে? শাস্তি মানে উপযুক্ত শাস্তি। দুটাকৈ জীৱন হানি কৰিলে, গতিকে সেই অনুপাতে তেওঁৰো শাস্তি হোৱাটো বিচাৰো। এনকাউণ্টাৰ কৰক, চিৰদিনৰ কাৰণে ঘূণীয়া কৰক, যাতে দৃষ্টান্তমূলক শাস্তি দিব লাগে। যাতে ইতিহাসত থাকি যায়। আৰু সেয়া এগৰাকী শিক্ষকৰ মন্তব্য আছিল যে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এইখিনি দাবী উত্থাপন কৰিছে এতিয়া সকলো ৰাইজে, যে এনেধৰণৰ দুঃসাহস যাতে ভৱিষ্যতে আৰু কোনেও কৰিব নোৱাৰে। বিশেষকৈ এই সন্দেহজনক বা বিশেষ সম্প্ৰদায়ৰ এইসকল দুৰ্বৃত্তৰ দৌৰাত্ম এতিয়া ভয়াৱহ ৰূপত বৃদ্ধি পাইছে। এনেদৰে শিপাই গৈছে এই দুৰ্বৃত্তৰ এনে কাৰ্যকলাপ, এনে অপৰাধমূলক প্ৰৱণতা। গতিকে ইয়াক এতিয়াই যদি ৰোধ কৰিব পৰা নাযায়, তেতিয়াহ'লে ভৱিষ্যতে আৰু এনে ধৰণৰ লাভ জেহাদৰ বলি হ'বলগীয়া হ'ব পাৰে আৰু বহু নিৰীহ। গতিকে এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈছে, আৰু অধিক কঠোৰ হোৱাটো বিচাৰিছে এই মুহূৰ্তত। নলবাৰীৰ এই ঘটনাৰ পাছত এগৰাকী আছু নেতা, এগৰাকী মেধাৱী ছাত্ৰ, এগৰাকী যুৱক, কম বয়সীয়া যুৱক, এই যুৱকজনে আজি এনেদৰে ভনীয়েকক লাভ জেহাদৰ পৰা ৰক্ষা কৰিবলৈ গৈ আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল। দুই দুৰ্বৃত্ত, দুই নৰপিশাচ ইতিমধ্যেই চিনাক্ত কৰা হৈছে। আমি জনাইছোঁ ৰ'জ আৰু আছিক। ৰ'জ আৰু আছিক, এই ৰ'জ আলীৰ লগতে আছিক আলী, এই দুই দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু অতি সোনকালেই এক দৃষ্টান্তমূলক শাস্তিৰ দাবী ৰাজ্যৰ সৰ্বত্ৰে উত্থাপন হৈছে। অতি শীঘ্ৰেই এই লাভ জেহাদৰ এই প্ৰৱণতা ৰোধ কৰক আৰু সমান্তৰালকৈ এইসকল বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ এনেধৰণৰ অপৰাধ প্ৰৱণতা এতিয়াই নিৰ্মূল কৰা হওক আমাৰ সমাজৰ পৰা, সেই দাবী এই মুহূৰ্তত উত্থাপন হৈছে সৰ্বত্ৰে। প্ৰিয় দৰ্শক, আপুনি কি ভাবে এই দুৰ্বৃত্তৰ কি শাস্তি হোৱাটো বিচাৰে জনাব পাৰে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত।